হরি प्रवेशम् करोत्कामं रामो राजीवालुसना जगत पालकुधता साधु बांधवा हरे जाको देखी महाखुशी हुए सर्वजना
প্ৰীত এই মায়াময় সংসাৰ আমিও যেন মায়াৰ পৰা মুক্ত হ'ব পৰা নাই। পিতৃ সত্য পালনৰ হেতু ঘাটি বনবা জানকীৰ উদ্ধাৰৰ হেতু বধ কৰি লংকাৰ দুষ্ট ৰাৱণ পাতলালো বসুমতীৰ ভাৰ। আজি আমি প্ৰজাপালক অযোধ্যাৰ ৰাজা ন্যায় দণ্ড হাতে তুলিল নীতি মতে কৰি আছো অযোধ্যাক শাসন। কিন্তু আজিও আমাৰ অশান্ত পৰা কাৰণ নিষ্পাপ জানকীৰ সতীত্বৰ ওপৰত আজিও আলোচনা কৰে সেই দুৰ্মুখ দুৰ্জনে। তথাপি ৰক্ষা কৰিব লাগিব আমি ৰঘুকুলৰ সন্মান। কাৰণ আমি ৰঘুকুলমণি, আমি ৰাম। এবে যাওঁ নিজ কৰ্তব্যত আমি হওঁ অগ্ৰসৰ। হরি জয় শ্রী রাম, জয় শ্রী রাম। নমো নমো রঘুমণি জগতৰ পতি, তোমাৰ চৰণে
না জানো ভকতি তুষ্ট হুয়া রঘুমণি অধমর প্রতি তুষ্ট হুয়া রঘুমণি অধমর প্রতি। জয় শ্রী রামচন্দ্র জয়। প্রভু তোমার শরণত করু নিবেদন, এই অধমর মুখে যেন নুগুসে তোমার নামারু গুণানু কীর্তন। জয় শ্রী রাম জয় শ্রী রাম জয় শ্রী রাম। নিত্য কর্ম মোর হল সমাপন, এবে যাও মই নিষ্কৰ্তব্যত হওঁ অগ্ৰসৰ। প্রবেশ করিয়া হে ঋষিত বাল্মীকি নামেরে খ্যাত জানে সর্বজন। বাল্মীকি নামেরে খ্যাত জানে সর্বজন। এহি মতে পাইলা গয়া আশ্রম ভিতর রাম হরি রাম হরি বুলা নিরন্তর রাম হরি রাম হরি বুলা নিশান প্রতিষ্ঠান তম গম শাশ্বতী সহাসন যৎক্রোশ মিথুনা দেবক অবধি কামমুক্ত বুদ্ধ শক্তি প্রাপ্তির পাছত আমি এই রামায়ণৰ কৰিলো ৰচনা। জানো আমি ভাল যুগে যুগে হৈৰব জগতৰ মনীষীসকলৰ বাবে অন্তহীন উৎকণ্ঠাৰ বিষয়। কিন্তু
কৰিব পাৰিছো। ৰঘু মনীষী ৰামচন্দ্ৰই মনুষ্য লীলা অৱসানশীল কৰিব কৰ্তব্য নিজৰ। প্ৰথমতে বিসৰ্জিবতে বিচাৰকীক অৰণ্যৰ মাজে স্বামীৰ দ্বাৰা বঞ্চিত পিতা দেৱীয়ে হেৰুৱাব মনৰ স্থিৰতা। আৰু সেই সময়ত সেই নিসহায় অবলা নাৰীৰ আমিয়ে হম একমাত্ৰ সান্তনা। যাওঁ সীতাৰ শোকাকুল বিভ্ৰান্ত অস্থিৰ মনত সান্তনাৰ বাণীৰে উজ্জীৱিত কৰিবলৈ নিজক কৰোগৈ প্ৰস্তুত। আৰু তাৰ পাছত ৰামায়ণৰ পৰৱৰ্তী ঘটনাৱলী কৰিম পৰ্যবেক্ষণ। হরি সুন্দর ধাম দেহাতি বিতু পন সুন্দর ধাম দেহাতি বিতু রে এহি মতে পাইলা গয়া ভার আরে রাম হরি রাম হরি দুলারি তর রাম হরি রাম হরি দুলারি প্ৰণাম দাদা। ভাইখন দাদা 14 বছৰীয়া বনবাসী জীৱনৰ অন্ত পেলাই ৰাজ্য শাসনৰ মই পাতনি মেলিছো। নাজানো ভাইখন দাদা চিৰপূজ্য পিতৃদেৱৰ দৰে ৰাজ্য শাসন কৰিব পাৰিছো নে নাই। এয়া সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিছে তোমালোক আৰু অযোধ্যাৰ শত শত প্ৰজাগণৰ ওপৰত। দাদা ধৰ অযোধ্যাৰ সুখময় গৌৰৱ আজি চতুৰ্দিশে বিয়পি পৰিছে। তোমাৰ দৰে গুণীজনক ৰজা হিচাপে পাই ধন্য আজি অযোধ্যাৰ প্ৰজাগণ। আৰু শত ধন্য আমি
দাদা আজি অযোধ্যাৰ প্ৰজাৰ মুখত নাই ওলাব দুখৰ শিল প্ৰতি প্ৰজাৰ মুখে মুখে কেৱল তোমাৰেই গুণানুকীৰ্তন সঁচাকৈয়ে গৌৰৱান্বিত হলো আমি তোমাৰ ভাতৃগণ লক্ষ্মণ ভাই লক্ষ্মণ দাদা কি হল তোমাৰ দাদা লক্ষ্মণ হয় মোৰ দাদা ঐ হল এই চোখ এই গৌৰৱ আৰু কিমান দিন থাকিব দাদা অখনি কিয় মোৰ কঁপি উঠে মন নাজানো দাদা মই ইয়াৰ কাৰণ কোনোবাই যেন মোক সদূৰৰ পৰা চিঞৰি চিঞৰি কয় লক্ষ্মণ সাৱধান সাৱধান লক্ষ্মণ অযোধ্যা ৰাজ্যৰ বিপদাধি নিচেই ওচৰত নাজানো দাদা কিবা বিপদ হয়ে অযোধ্যা ৰাজ্যত লক্ষ্মণ আৰু কিবা কিন্তু সাৱধান হ'ব লাগে ঠাকুৰ লক্ষ্মণ বীৰ তুমি দাদা তোমাৰ ক্ষেত্ৰত এনেকুৱা চঞ্চলতাই শোভা নাপায় লক্ষ্মণ সঁচা কথা ভাই দাদা যেতিয়ালৈকে আমাৰ শিৰত পিতৃ পিতামহৰ আশীৰ্বাদ থাকিব তেতিয়ালৈকে চিন্তাৰ কোনো নেদেখো কাৰণ বলা ভাই আমি ক্ষন্তে কৰোগৈ বিশ্ৰাম বলা দাদা বলা হরি শুনিছানে এজনী কলৈ নগল জানো তাইক কলো কাপোৰখিনি ধুব লাগিব সোনকালে আহিবি কাপোৰ ধোৱাটো বাদে ঘৰখনত তাই ৰ'বলৈকে হ'ব নাই বহুত সময় হ'ব নদীলৈ গৈ ডেকাবোৰৰ লগত গাগ খেলাই ফুৰিবলৈ তাই সময় নাই এজনীৰ পৰা আৰু শান্তি নাই আহক আজি তাই ঘৰলৈ তাইক মই হরি পাহৰি গলি নহয় এনেদৰে নহব বুজিছ এনেদৰে নহব চিনি পোৱা নাই মোক একে খেদাই মাৰ ঘৰ ভাবি গল কি শুনিব লাগে তই মোক অকৰা পাইছ যা বুলিছো নহয় এতিয়া পিতাই ঘৰলৈ যা তাতে তোক ঠেঙৰ পৰা ঠেং ধৰি যাব পিতাই তোক আৰু গিৰি গোটাই দিব পাৰিব যা ঘৰলৈ যা কৰি থাকিম তাৰ
গতিকে তোৰে উকতি তিৰি লগত মই আৰু সংসাৰ নকৰো যা ঘৰলৈ যা কিবা দুখ হৈছে মোক ক্ষমা কৰি দিয়কচোন তোক ক্ষমা কৰিব লাগে তোৰ নিচিনা তিৰোতা ক্ষমা কৰিবলৈ মোক কি ৰজা ৰামচন্দ্ৰ পাইছো এবাৰ ঘৰত তোৰ তিৰোতাক গ্ৰহণ কৰিবলৈ ইমান অপমান শুনাৰ পাছত মই আৰু এই পথত অকণতে গৈ থাকো মই গিৰিৰ বাবাই মেৰু সন্তান কিন্তু অধা উপায় ল'ৰা ছোৱালী কি গতি হ'ব তাকে ভাবিছো মোক কিতাপক ঘূৰাই দিবলৈ নাযাব ঐ পখিলী পখিলী ঐ পেৰা থাকা দেখিছে মই নাজানিবকে চাবি মই আহিলো এই মোক কিতাপক ঘূৰাই দিবলৈ নাযাব এই মোক কিতাপক ঘূৰাই দিবলৈ নাযাব মই আহিলো তই কি কলি মই তোক ঘূৰাই দিবলৈ যাম তই মোক কি ৰজা ৰামচন্দ্ৰ পাইছো এবাৰ শৰণ কৰা তিৰোতাক গ্ৰহণ কৰিবলৈ শুনচোন এজনী সঁচাকৈ গ'লগৈ নেকি বৰ বেয়া কথা হ'ল নেকি যি হয় হওক নদীলৈ গৈ কাপোৰ কেইটাকৈ ধুই আহোঁ ৰজকেও অপযোগ কৰিছে আজি সীতাৰ চৰিত্ৰ এয়া মই কি শুনিছো হরি চলে উৰ্মিলা যেন দেৱ পৰি সংগে চলে উৰ্মিলা যেন দেৱ পৰি নয়নাখে চলি যায় অভাৰ ভিতৰ নয়নাখে চলি যায় অভাৰ রাম হরি রাম হরি বোলারি নিরন্তর রাম হরি রাম হরি বোলারি নিরন্তর
দেখিব পৰা নাই। উৰ্মিলা, যদি আপুনি অনুমতি দিয়ে। সোধা উৰ্মিলা, কিনো কথা অতদিনে মনত পুহি ৰাখিছা? বাইদেউ, উৰ্মিলা, আপোনাক যে বনৰ পৰা সৰি নিছিল, সেই দুষ্ট ৰাৱণ বাৰু দেখিবলৈ কেনেকুৱা আছিল? উৰ্মিলা, বাইদেউ, তুমি এনে এটা কথা সুধিবা বুলি মই সপোনতো ভবা নাছিলো। বাইদেউ, সেই দুৰাচাৰে যে মোক কিমান কষ্ট দিলে তাক মই পাহৰিব নোৱাৰো। বাইদেউ, ৰাৱণে মোক হৰণ কৰি নি এনে এখন অৰণ্যৰ মাজত ৰাখিছিল, য'ত কিম্ভূত কিমাকাৰ ৰাক্ষসিনী বিলাকে মোক অহৰ্নিশে পহৰা দি আছিল। বাইদেউ, মই তাৰ মুখলৈ ভালদৰে চোৱাই নাছিলো। উৰ্মিলা, মোক বেয়া নাপাব বাইদেউ, কিয় জানো আজি মোৰ সেই দুষ্ট ৰাৱণৰ প্ৰতিচ্ছবি চাবলৈ মোৰ বৰ মন গৈছে। বাইদেউ, আপোনাৰ যেনেকৈ মনত আছে এই মাটিতে তাৰ প্ৰতিচ্ছবি অংকন কৰকচোন বাইদেউ। নহয় উৰ্মিলা, মই তাৰ প্ৰতিচ্ছবি অংকন কৰিব নোৱাৰো। নহয় বাইদেউ, আপোনাৰ যেনেকৈ মনত আছে তেনেকৈ অংকন কৰক। নহয় উৰ্মিলা, সেই ৰাৱণ দেখাত কেনে আছে মোৰ মনত নাই। বাইদেউ, আপুনি মোৰ অনুৰোধ ৰক্ষা কৰিব নোৱাৰেনে বাইদেউ? বাৰু, তুমি ইমানকৈ অনুৰোধ কৰিছা যেতিয়া মোৰ যেনেকৈ মনত আছে এই মাটিতে তাৰ প্ৰতিচ্ছবি অংকন কৰোঁ। হ'ব বাইদেউ। ৰাৱণৰ প্ৰতিচ্ছবি অংকন কৰিলা। ৰাৱণৰ প্ৰতিচ্ছবি অংকন কৰিলা। দেখা সৰ্বজন ঈশ্বৰ যাক দেখি ভীতিগ্ৰস্ত হৈলা। ৰাম হৰি ৰাম হৰি সৰ্বজনে বোলা। ৰাম হৰি ৰাম হৰি সৰ্বজনে বোলা।
জানকী 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 কি হিতাকেন প্রতিব্রতা নারী আজি নেত্রা যায় রাবণর প্রতিচ্ছবির উপর তার মানে রাজ্য শুনি থকা এই লোকনিন্দার কথা মিছা নহয় কদাপি। কিন্তু কিন্তু কেনেকৈ সহ্য কৰো মই এনে নিদাৰুণ দৃশ্য। জানকী তুমি বহুত বৰ হলো নেকি? এই কি কৰি আছো মই ৰাৱণৰ প্ৰতিচ্ছবিৰ ওপৰত? কোনোবাই দেখা হলে কি হলহেঁতেন? উৰ্মিলা উৰ্মিলা উৰ্মিলা! দাদা দাদা চিৰদীপ্তিমান আপোনাৰ মুখত দেখিছো যে আজি চঞ্চলতাৰ ছায়া। কওক দাদা, হৈছে নেকি কিবা অমংগল আমাৰ ৰাজ্যত? আদেশ কৰা দাদা, এতিয়াই দূৰ কৰো সেই অমংগল। ব্যক্ত কালে দাদা, অপেক্ষিছো মাত্ৰ আপোনাৰ আদেশৰ বাবে। দাদা জানিব পাৰিছো মই দুৰ্মুখ নামেৰ এক দুৰ্জনে জনক নন্দিনী সীতাক কলংকিনী দাদা দুচৰিত্ৰা বুলি ৰাজ্যত কৰিছে প্ৰচাৰ। দাদা আৰু ভাষ্য দাদা অযোধ্যাৰ সাধাৰণ প্ৰজাই বিশ্বাস কৰি সেই দুৰ্মুখৰ কথা সীতাৰ অপযোগ দুগুণে ৰাজ্যত কৰিছে প্ৰচাৰ। দাদা অগ্নিৰ পৰীক্ষাৰ কথা কি নাজানে সিহঁতে? তথাপিতো সীতা দেৱীক কলংকিনী বুলি কৰিছে প্ৰচাৰ। কোন সেই দুৰ্মুখ দুৰ্জন? আজ্ঞা দিয়া দাদা, এই মুহূৰ্ততে শিৰচ্ছেদ কৰো সেই দুৰ্মুখক। বলা ভাই, যাও আমি জমৰ মূৰ্তিৰে সুন্দকৃত করবীর সেই দুর্মুখর। বলা দাদা ৰবা ভাষ্য দাদা দাদা শিৰচ্ছেদ কৰিব পাৰিবা তোমালোকে সেই দুৰ্মুখ। নিশ্চয় দাদা। কিন্তু ভাষ্য দাদা পাৰিবানে শিৰচ্ছেদ কৰিব অযোধ্যাৰ শত শত প্ৰজাগণৰ? দাদা শুনা ভাষ্য, দাদা কালি মই ছদ্মবেশেৰে ফুৰোতে ৰাজ্য নিজে কাণে শুনি কি শুনিলা দাদা? ৰজ ৰজ ভাষ্য, ৰজকেও অপযোগ কৰিছে সীতাৰ চৰিত্ৰ। দাদা তেনে শ্ৰেণীৰ মানুহৰ কথাত তুমি পতিয়ন নাযাবা দাদা। আগৰ উপযোগ ৰচনা কৰাটোৱেই সিহঁতৰ কাম। শুদ্ধ সুবৰ্ণকো যদি নবলে সুবৰ্ণ, তেনেহলে কি কৰা যায় এই অযোধ্যাবাসী? রজ সামান্য রজকর কথা আমি কদাপিতো নকৰো বিশ্বাস। দাদা সমগ্র জগতেও যদি কয় কলঙ্কিনী জনক দক্ষিতা, তথাপিতো দাদা জানকী মাতৃ অতি চিৰ পূজ্য জগতৰ। লক্ষ্মণ আৰু সেইবাবে দাদা সামান্য ৰজকৰ কথা আমি কদাপিতো নকৰো বিশ্বাস। ভাষ্য শুনিবানে ভাষ্য, কৰিবানে তোমালোকে এই ৰামক বিশ্বাস? দাদা শুনা ভাষ্য, দাদা আজি মই
স্বচক্ষুৰে দেখিলো কি দেখিলা দাদা? ভাইখ দাদা আজি মই স্বচক্ষুৰে দেখিলো কি দেখিলা দাদা? জনক নন্দিনী সীতাই জানকী মাতৃ প্ৰতিচ্ছবি অংকন কৰি সেই ৰাক্ষস ৰাৱণৰ ৰাৱণ নিদ্ৰা যায় তাৰে ওপৰত কি কলা দাদা? জনক নন্দিনী জানকী মাতৃয়ে প্ৰতিচ্ছবি অংকন কৰি ৰাক্ষস ৰাৱণৰ নিৰ্যাতন তাৰে ওপৰত নহয় নহয় দাদা এই কথাবোৰ কেতিয়াও নহয় বিশ্বাস অসম্ভৱ অসম্ভৱ দাদা অসম্ভৱ অ দাদা এই কথা একেবাৰে অসম্ভৱ অসম্ভৱ অ দাদা অসম্ভৱ অসম্ভৱ হ'ব পাৰে আনৰ ৰাজ্যত কিন্তু ভাইখ ৰামৰ ৰাজ্য ৰামৰ ভাগ্য ত্ৰৈলোক্যৰ আছে যত মানে অসম্ভৱ সকলোৱেইতো এদিন হৈছে সম্ভৱ দাদা ঐ মাতৃ কৈকেয়ীৰ উপদৃষ্টি দাদা পঞ্চৱতী বনৰ স্বৰ্ণ মৃগ পানীটো পঙা সেই এই সকলোবোৰ অসম্ভৱেইতো এদিন হৈছিল সম্ভৱেই দুৰ্ভগীয়া ৰামৰ ভাগ্য ভাইখ দাদা কিমান সখীম আৰু হৃদয়ৰ জয় দাদা ৰাজকুলত জন্ম লৈ খাটিল বনবাস মই 14টি বছৰ দাদা অন্যায় খবৰ কৰি বধিলো বালি দাদা সেই তাপে আজিও মোৰ দোষিছে হৃদয় দাদা লক্ষ্মণ দাদা আগৰত সেতু বান্ধি সীতাৰ কাৰণে অ লক্ষ্মণ সীতাৰ কাৰণেই ব্ৰহ্ম বধু মই কৰিলো লংকা দাদা দাদা শুনা ভাই দাদা নাই প্ৰয়োজন আৰু মোৰ স্বৰ্ণ সিংহাসন দাদা নাই প্ৰয়োজন আৰু মোৰ দেৱী জানকী যাৰ অপযশ সমগ্ৰ বিশ্বই কৰে আলোচনা লংকাপতি ৰাৱণৰ হাতে বন্দিনী সীতা কলংকিনী কলংকিনী দুচৰিত্ৰা হ'ব পাৰে লংকাপতি ৰাৱণৰ কাতে বন্দিনী পাতা কিন্তু দাদা জানকী মাতৃ সতীত্বৰ জীৱন্ত প্ৰতিভা দাদা জানকী মাতৃ সতীত্বৰ জীৱন্ত প্ৰতিভা ভাইখ ৰজা মই দাদা ৰজা সেৱা জানো ভালদৰে নিশ্চয় দাদা ৰজাই প্ৰজামণ্ডলীৰ অসন্তুষ্টি কৰিব সাধন আৰু এই কি ৰাজধৰ্ম হ'ব জগত নহয় দাদা শুনা ভাইখ দাদা প্ৰজামণ্ডলীৰ তুষ্টিৰ অৰ্থে কৰিব পাৰো মই সকলো অকাৰ্য দাদা অপপাত দাদা অপযশ দাদা ৰঘু বংশৰ কলংক খণ্ডনৰ হেতু দাদা এই খৰ্চিব পাৰো মই মোৰ স্বৰ্ণ সিংহাসন দাদা এই খৰ্চিব পাৰো মই তোমালোক তেনেও অনুযায়ী দাদা আৰু প্ৰয়োজন দাদা ভাইখ আৰু প্ৰয়োজন খৰ্চিব পাৰো মই দেৱী জানকী দাদা বিসর্জন দেয়া লাগলে তুমি আবার নিজেও অনুজ কিন্তু দাদা লক্ষ্মী
তুমি দিদিমামি করছো দাদা, তুমি দিদিমামি করছো। ভাই ভরত, দাদা ভাই ভরত, দাদা জ ভাই এরি থই আহাদে বিচানকি তুমি অরণ্যর মাঝে কোৱা ভাই পাৰিবানে তুমি দাদা ভাই কিয় কৰে এনে নিষ্ঠুৰানে দাদা জগাত নিদিবা দাদা ভৰতৰ হিৰে দাদা দাদা বিচাৰিছো ক্ষমা দাদা দাদা নোৱাৰি পাৰিব এনে নিষ্ঠুৰানে ভাই শত্ৰুঘ্ন, ভাই শত্ৰুঘ্ন, দাদা কোৱা ভাই পাৰিবানে তুমি দাদা কোৱা ভাই পাৰিবানে তুমি দাদা চৰণত চৰিবই কৰিছো কাকতি, নোৱাৰি পাৰিব মই নিষ্ঠুৰানে শত্ৰুঘ্ন, আৰু বাহিৰে জীৱনে নিষ্ঠুৰানে নহওক কিয় অকান্তনে অম্লান বন্ধনেৰে পালিব তোমাৰ তাৰ ৰঘুকুল আছে, ৰঘুকুল আছে, যাওক ৰখা তলে দাদা মনৰ মাজত দাদা জানকী মাতৃ কিদৰে দাদা কিদৰে থাকিব অকলে অকলে দাদা 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 অনাভাষ্য দাদা একেখন আকাশতে একে সময়তে নেদেখে কেৱে ৰবি আৰু চন্দ্ৰ, গতিকে কোৱা ভাই দাদা কাক লাগে তোমালোকক এই ৰাম দাদা নে দেৱী জানকী দাদা কোৱা ভাই কাক লাগে তোমালোকক দাদা এই ৰাম নে দেৱী জানকী লক্ষ্মণ দাদা নাই দাদা ভাই লক্ষ্মণ দাদা নাই দাদা লক্ষ্মণ দাদা বনবাসী রাঘব দাদা সারথী লক্ষ্মণ বনবাসী রাঘবৰ সাৰথী লক্ষ্মণ দাদা কোৱা ভাই পালিবানে তুমি এই ৰামৰ আদেশ দাদা কোৱা ভাই কোৱা পালিবানে তুমি এই ৰামৰ আদেশ দাদা কোৱা ভাই কোৱা পালিবানে তুমি এই ৰামৰ আদেশ তেন্তে শুনা লক্ষ্মণ কালিলৈ প্ৰাতঃতে সকলোৰে অজ্ঞাত বাল্মীকি মুনিৰ পুণ্যত ভুৱন দৰ্শন কৰোৱাৰ চলে এৰি থৈ আঁকিবা দেৱী জানকীক তুমি অৰণ্যৰ মাজত এই ৰামৰ আদেশ ভাই লক্ষ্মণ ভাই লক্ষ্মণ দাদা কান্দিবি ও ভাই দাদা সকৈ ভাতৃৰ সপোনো নোৱাৰো যে চাব স্থিৰ হৈ দাদা লাগিছো তোৰ ভাতৃ ভক্তি দাদা জগতত তোৰ দৰে ভাতৃ ভক্তি
দাদা ভাই কাঁদি আর কোনো লাভ নাই ভাই কিন্তু নুবুঝিলো দাদা ভাই 60 বছর অনাশারে অনিচ্ছারে থাকি বলো কাটেঙতে এৰি থৈ স্নেহৰ উৰ্মিলাৰ নকবিও ভাই যিমান ঠিক তুমি হে বিচিৰাচৰ ভাই আজি কোন হাতে দাদা ভাই আজি কোন হাতে এৰি আহিবা বনৰ মাজত কোৱা দাদা ভাই আজি কোন হাতে এৰি আহিবা বনৰ মাজত ভাই কত প্রত্যাখ্যাত হোকে লক্ষ্মণৰ হীৰা আই আই মুখ্যমন্ত্রী তুমি তুমি এতিয়াও দ্বিখণ্ডিত হোৱা নাই কিয় হৃদয় হৃদয় তই তই এতিয়াও জ্বলি উঠা নাই কিয় যেদিনা সেই ৰাক্ষস ৰাৱণে কৰি দিছিল জানকী মাতৃক সেইদিনাতো তই জ্বলি উঠিছিলি প্ৰচণ্ড বেগেৰে কিন্তু আজি কিয় কিয় জানকীৰ দুখে কান্দে ঠাকুৰৰ দাদা দাদা জীৱতে সখিব মই দাদা জীৱতে সখিব মই দাদাৰ দাদা ৰাজ্যখন পৰি কৰি ত্যাগ কৰি শেষৰ উৰ্মিলাক ৰাজকাৰেঙত তোমাৰ বাবে দাদা শৰীৰত মেৰিয়াই লৈছিলো বাকলি পথত কিন্তু আজি কিয় দিলা তুমি এনে নিষ্ঠুৰ আদেশ এয়াই নেকি প্ৰতিদান এই লক্ষ্মণক তোমাৰ বনৰ মাজত দেৱী জানকীয়ে তেতিয়া সুধিব মোক স্নেহৰ লক্ষ্মণ হৃদয় জন্তুৰে পৰিপূৰ্ণ এই বনৰ মাজত মই কেনি যাম মই কি কৰিম মই ক'ত থাকিম তেতিয়া কি বুলি উত্তৰ দিব এই নিষ্ঠুৰ লক্ষ্মণে ব্ৰজাঘাত ভূঞা যেন
নখহে পৰাণ ব্ৰজাঘাট পূজা যেন হিৰণ দেৱী জানকী নাই 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 মই আৰু বিচলিত হলে নহব জ্যেষ্ঠ দাদা পিতৃতুল্য মোৰ তেওঁৰ আদেশ মই পালিবই লাগিব যাওঁ ত্যাগ কৰি হৃদয়ৰ সকলো মমতা এৰি থৈ আহো দেৱী জানকী অৰণ্যৰ মাজত ৰাজাৰয়া দেখাইতো নহৈব খানদান দেখা দেখা ৰামায়ণ কথা নিদাৰুণ দেখা দেখা ৰামায়ণ কথা নিদাৰুণ প্ৰকৃতিৰ মনোমোহা সেই নান্দনিক দৃশ্য চাই আজি মোৰ মন অতিকে ব্যাকুল কোকিলৰ সুমধুৰ কণ্ঠস্বৰে মন প্ৰাণ হৰি নিব খোজে আৰু এই বনৰীয়া ফুলবিলাকে হালি জালি নিজৰ মনৰ ভাৱ কৰিছে প্ৰকাশ হে ভগৱান তোমাৰ যে কি অপূৰ্ব সৃষ্টি প্ৰভু জননী স্বৰূপা জানকী মাতৃ কোনোদিন কোৱা নাই মিছা কথা মই কদাপিতো কৰা নাই মিছা অভিনয় হে ভগৱান আজ কিদৰে প্ৰকাশ কৰোঁ মই এনে নিদাৰুণ সত্য দেৱী জানকী কোন লক্ষ্মণ ঠাকুৰ লক্ষ্মণৰ সেৱা গ্ৰহণ কৰা দেৱী উঠা লক্ষ্মণ চোৱাচোন কেনেনো সুন্দৰী আমাৰ ৰাজভৱন নালাগেনে বাৰু মনত আনন্দ ইয়াত বিচৰণ কৰি হয় দেৱী সঁচাকৈ সুন্দৰ আমাৰ এই ৰাজভৱন কিন্তু দেৱী কিন্তু লক্ষ্মণ ইয়াতকৈও সুন্দৰ হৈছে বাল্মীকিৰ পুণ্য তপোবন লক্ষ্মণ দেৱী হঠাৎ ক'লা যে তুমি বাল্মীকিৰ পুণ্য তপোবনৰ কথা নুবুজিলো লক্ষ্মণ দেৱী দাদাই দেখিছে তোমাক বাল্মীকিৰ পুণ্য তপোবন দৰ্শন কৰাবৰ হেতু ঠিক ক'লা লক্ষ্মণ দাদাই আদেশ কৰিছে তোমাক
বাল্মীকিৰ পুণ্য তপোবন দৰ্শন কৰা বৰ্জিত দেৱী জানা লক্ষ্মণ দেৱী আজি মোৰ পাও বাহু দেৱী পাও চক্ষু লৰিছিল সঘনে ভাবিছিলো কিবা অমংগলৰ চিনে দেৱী কিন্তু এতিয়াহে আশ্বস্ত হলো ভবাই নাছিলো মোৰ জীৱনলৈ যে অনাকাংক্ষিতভাৱে এনে সৌভাগ্য আহিবই তেন্তে দেৱী বিলম্ব নকৰি ব'লা যাত্ৰা কৰো আমি এবে বাল্মীকিৰ পুণ্য তপোবনৰ দিশে ব'লা লক্ষ্মণ রাম দেখ পাই ঠাকুর লক্ষ্মণে এ রাম দেখ পাই ঠাকুর মনে এ গতির পূর্ণ যাত্রা না জানে জানো পাইরা গয়া কৌতুহ্যনে বাল্মীকির তপোবনে পাইরা গয়া কৌতুহ্যনে বাল্মীকির তপোবনে রাম হরি রাম হরি বোলা বজরে হে রাম হরি রাম হরি বোলা বজরে সুদূৰত যে দেখিছা শ্যামক্ষেত্ৰ তৰুলতাৰ মাজেৰে আহিছে ধীৰে নামি লাস্য ভংগীমাৰে এধাৰ স্ফটিকৰ নিৰ্মল ধাৰা সেয়ে নেকি তমসাতহিনী তাৰেই তীৰত সেয়ে নেকি বাল্মীকিৰ পুণ্য তপোবন হয় দেৱী সেয়াই হৈছে পুণ্য তপোবন মহৰ্ষি বাল্মীকিৰ বিৰাজ কৰিছে য'ত চিৰ সুখ চিৰ শান্তি স্বৰ্গতকৈও অধিক লক্ষ্মণ দেৱী কি হৈছে তোমাৰ পূৰ্ণিমাৰ চন্দ্ৰহীন মুখখনি কিয় দেখো আউসীৰ দৰে দেৱী লক্ষ্মণ দেৱী কিয় দেখো তোমাৰ চকুত লোটকৰ ক্ষুদ্ৰ কণা লোটক নাই নাই
মোৰ একো কোৱা নাই ব'লা ব'লা আমি আগবাঢ়ি যাওঁ নহয় লক্ষ্মণ দেৱী মিছা নামাতিবা মোক দেৱী নিদিবা কষ্ট আৰু জানকী মাতৃ দেখিলে লুটক তোমাৰ চকুত নোৱাৰিছো থাকিব স্থিৰ হৈ দেৱী কোৱা লক্ষ্মণ কি হৈছে তোমাৰ নাই নাই তুমি দেৱী মৌন হৈ আছা কিয় লক্ষ্মণ কোৱা লক্ষ্মণ তুমি আঁতৰি গৈছা কিয় লক্ষ্মণ কোৱা কি হৈছে তোমাৰ নাই নাই দেৱী মোৰ একো কোৱা নাই তেনেহলে তুমি কান্দিছা কিয় লক্ষ্মণ দেৱী কোৱা মোৰ স্নেহৰ লক্ষ্মণ দেৱী দশৰথী শ্ৰীৰামৰ অনুজ মিছা নামাতিবা মোক কোৱা লক্ষ্মণ কোৱা কি হৈছে তোমাৰ নাই নাই দেৱী কোৱা লক্ষ্মণ কি হৈছে তোমাৰ নাই নাই দেৱী কোৱা মোৰ লক্ষ্মণ একো কোৱা কোৱা নাই কি হৈছে তোমাৰ নাই নাই দেৱী মোৰ একো কোৱা কোৱা নাই লক্ষ্মণ কোৱা লক্ষ্মণ কোৱা মোৰে সপোন দেৱী কেইবাদৰে চাই আছা এনে নিদাৰুণ দৃশ্য লক্ষ্মণ হে ব্ৰজপাতি তোমাৰ তোমাৰ ব্ৰজৰ আঘাতেই লক্ষ্মণক শেষ কৰি দিয়া নাই কিয় লক্ষ্মণ হে দেৱী জগধাত্ৰী লক্ষ্মণ চিৰ পূজ্য জগতৰ অতীতৰ জীৱন্ত প্ৰতিভা অযোধ্যা নাথৰা দেশ অযোধ্যা নাথৰা দেশ দেৱী অযোধ্যা নাথৰা দেশ সত্যবংশী ৰঘুকুল নিষ্কলংক কৰিবৰ হেতু লক্ষ্মণ মংগল সাধিবৰ হেতু ৰজা মণ্ডলী এৰি যাব লাগে আজি এই অৰণ্যৰ মাজত এৰি যাব লাগে আজি অৰণ্যৰ মাজত কিন্তু কাক লক্ষ্মণ নাই নাই দেৱী কোৱা লক্ষ্মণ কাকো কোৱা নকয় কাক এৰি যাব লাগে আজি অৰণ্যৰ হে মাজত কাকো নকয় কোৱা লক্ষ্মণ কাক এৰি যাব লাগে আজি অৰণ্যৰ মাজত নাই নাই দেৱী কোৱা কাকো লক্ষ্মণ নকয় কোৱা কাক এৰি যাব লাগে আজি অৰণ্যৰ মাজত মচ্ছেশ্বৰ কোৱা বাবা লক্ষ্মণ মচ্ছেশ্বৰ বাবা অৰণ্য দেৱী নাই নাই দেৱী কোৱা লক্ষ্মণ নাই কাক নাই এৰি দেৱী যাব লাগে আজি অৰণ্যৰ মাজত নাই নাই দেৱী কোৱা লক্ষ্মণ কাকো নকয় কোৱা লক্ষ্মণ নাই নাই দেৱী কাক কাকো এৰি যাব নকয় লাগে আজি অৰণ্যৰ মাজত নাই নাই দেৱী কাকো কোৱা নকয় লক্ষ্মণ নাই নাই কাক দেৱী এৰি যাব লাগে কোৱা লক্ষ্মণ কোৱা তোমাক দেৱী প্ৰলয়ৰ ধুমুহা তাইৰে তোমাৰ শক্তি এই অভাগিক প্ৰদীপৰ হেতু দেৱী আই বসুমতী তুমি এতিয়াও স্থিৰ হৈ আছা এই সদনীৰ আছিল তোমাৰ সদৰ ইচ্ছা লক্ষ্মণ দেৱী আজি শূন্য মই দেখিছো সকলো দেৱী প্ৰভু শ্ৰী ৰামচন্দ্ৰৰ তেজ মই গৰ্ভত কৰিলো ধাৰণ সেইবাবে আত্মহত্যা আৰু কৰিব দেৱী নাই দেৱী কিন্তু লক্ষ্মণ তুমিতো আছিলা মোৰ চিৰ সহস্ৰ দেৱী
আৰু মই কিদৰে দেৱী কিদৰে এৰি যাবা ওকে অৰণ্যৰ মাজত অকলে অকলে হে দেৱী লক্ষ্মণ যতমানে মোক দিয়া সন্তাপে মোৰ দহিছে হৃদয় বুজাম কিদৰে তোমাক পিতৃতুল্য দাদা শ্ৰীৰামচন্দ্ৰৰ আদেশে মই কৰিছো পালন লক্ষ্মণ চোৱা লক্ষ্মণ দেৱী মনোবেথা বুজিছো তোমাৰ দেৱী ক্ষমা কৰি ৰামক জনাইছো প্ৰণাম ৰাখি তেওঁ চৰণত দেৱী জন্মে জন্মান্তৰে যেন ৰাম হেন স্বামী পাওঁ দেৱী কিন্তু সীতা হেন জনম কদাপি নাপাওঁ দেৱী নাই দেৱী কিন্তু লক্ষ্মণ দেৱী বনৰীয়া জীৱ-জন্তুৱে পৰিপূৰ্ণ এই অৰণ্যৰ মাজত মই কলৈ যাম মই কি কৰিম দেৱী মই ক'ত থাকিম লক্ষ্মণ মই ক'ত থাকিম স্থিৰ হোৱা লক্ষ্মণ স্থিৰ হোৱা দেৱী ভাগ্যৰ লিখন বুলি সহ্য কৰা অসীম ধৈৰ্যৰে চাবা ভগৱানে তোমাক কৰিব সহায় কিন্তু দেৱী তুষ্ট হৈ মোৰ প্ৰতি ক্ষমা কৰা এই অধমৰ অন্ত অপৰাধ চোৱা লক্ষ্মণ তোমাৰ দৰে তেওঁৰ যেন জন্মে জন্মান্তৰে পাওঁ সেই অভাগীৰ আশীৰ্বাদ যদিহে ফলিয়াই দেৱী তেন্তে প্ৰাণ ভৰি কৰো আশীৰ্বাদ দেৱী ধৰ্মজয়ী হোৱা চিৰকাল এই দেৱী লক্ষ্মণ এই ভগ্ন হৃদয়ৰ সেৱা নিবেদিলো তোমাৰ চৰণত লক্ষ্মণ ক্ষমা কৰা এই লক্ষ্মণৰ শত অপৰাধ বিদায় দিয়া ধৰো চৰণত হে নিবেদিলো ক্ষমা কৰা মোক হৰি তোমাৰ অনন্ত লীলা বুজে পুনঃ
পাৰিম মই মই ক'ত থাকিম লক্ষ্মণ মই ক'ত থাকিম হে দেৱী কোন তুমি দিয়া তোমাৰ সত্য পৰিচয় চিৰনাথিনী মই ৰামৰ পত্নী জনক নন্দিনী জনক নন্দিনী সীতা উঠা উঠা দেৱী কিন্তু কিন্তু পোনাপনি দিলেহে সান্তনা মোক সংকট কালত দিয়ক মোক আপোনাৰ সত্য পৰিচয় আই বাল্মীকি বুলি আমাক জানে সৰ্বজন জ্ঞান অন্বেষণে হ'ল আমাৰ জীৱন সাধন বাস কৰো আমি এই অৰণ্যৰ মাজে হে ঋষি শ্ৰেষ্ঠ আই সীতা মই জনম দুখুনি নেদেখিলো মাতৃকে দেখুৱা পিতা মোৰ ৰাজকীয় জনক সৈন্য বংশৰ শিৰোমণি শ্ৰীৰামৰ পত্নী মই মোৰ বাবে ধ্বংস হ'ল স্বৰ্ণ লংকাপুৰী তাৰা মণ্ডলৰে হ'ল প্ৰতিহীনা আজি মিছা অপবাদ শুনি অযোধ্যাবাসীৰ নিস্বামীয়ে মোক দিলে বিসৰ্জন আই তুমি নকৰিবা বেটা বিধিৰ বিধানিত নহয় শান্তি বলা দেৱী আমাৰ আশ্ৰম সুদূৰতে দেখিছা শ্যাম ক্ষেত্ৰ সেই আমাৰ পৈণ্যত নিস্তনয়াৰ দৰে তোমাক কৰিম পালন বলা দেৱী আশ্ৰম পবিত্ৰ হওক তোমাৰ শৰণ স্পৰ্শ জীৱনৰ আটাইতকৈ কৰুণ দিনটোত আজি মোৰ লাগিছে মনত আনন্দ আই ঋষি শ্ৰেষ্ঠ বাল্মীকিক পালো মই পিতৃস্বৰূপে আই অভাগীৰ সেৱা কৰিব সৌভাগ্যৱতী ভৱ বলা যাওঁ এতিয়া নকৰি পালো বলো পিতা হরি আরে প্রবে কিলা কথা মাঝে লবণ দুর্জন আরে লবণ দুর্জন আরে সঙ্গে চলে তার পুত্রবতী আরে হি মতে পাইলা গোয়া ভারতী কর আরে ভিতর আরে রাম হরি বোলা নিরন্তর নাম মোৰ লবণ দত্ত জানে সকলোৱে দত্তৰ সৌৰখে জন্মিলো মই
দত্তর ফুলত নিজ অধম কুলত ভাব বলে হাহে দত্তর মানব সমাজে আর স্বর্গর দেবতায় ওই জ্বলন্ত অগ্নি এটা হতে প্রদান করে তপবনের বন্ধ তপস্বী হতে তপস্বী দেবতার দর্পসুর নকরিবর হেতু ইন্দ্র কহিতে ৩৩ কোটি দেবতা কুময় করিল জয় অপুরুষ অপুরুষ ইন্দ্রয় ইন্দ্র এই লবণর ভয়তাজি বনে বনে করে পলায়ন এতিয়া বাকি মত উত্তর মানব সমাজ হয় বন্ধ তপস্বী হন অতি ক্ষুধার জ্বলামোর এতিয়াও অনাই উপশম আশা কথা পেতে রে রা- ইমান ইমান হনি মারু ভাই পেট্টু বড় বাণী যার ভয়তে ত্রিজগৎ হয় কম্পমা এবার পিতা কিনু ধরে হেনে তীব্র অপমান আয়া পুত্র পিতা আজ করামুর চতুরঙ্গ বাহিনী উত্তর মানব আক্রমণ করার পূর্বে ধ্বংস করু সেই বন্ধ অশ্বের আশ্রয় ওই মোর চতুরঙ্গ বাহিনী ফালর পরা চলাই দিও সেই বিশ্বামিত্র আশ্রম মানবর মহামঙ্গলর বাবে মহা যজ্ঞী পরে আয়োজন অবজিহিত রুষিত বলা পুত্র পিতা যাও আমি বিশ্বামিত্রকে বিচারি বালক পিতা বিশ্বামিত্র 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 Zidi naki naki dhai ta thani ta zidi naki naki dhai ta thani ta thani ta dhina dhina dhai zidi naki naki dhai ta thani ta zidi naki naki dhai ta thani ta dhina dhina dhai Hari Ram Ram Probekila Maze Biswamitra Muni Are Ram Ram Gohina গভীরে চলে মনে ভাবি শুনি
হরে রাম রাম কিবা হেতু জয়তাৰ হৈবা আরে রাম রাম হরি রাম হরি বুলা বিশ্বৰ শান্তিৰ বাবে মহাযজ্ঞ কৰিছিলোঁ আয়োজন কিন্তু যোৱা কেইবাবছৰ লৱণ দৈত্যৰ অত্যাচাৰত ভূকলমে মহাযজ্ঞ কৰিব পৰা নাই সেয়েহে ত্যাগ কৰি বিজুবনৰ স্থান এই নিৰ্জন স্থানত মহাযজ্ঞ কৰো আয়োজন বোধহয় লৱণৰ ইয়াত নঘটিব প্ৰৱেশ আজি লবণৰ ভয় অন্ধ তপস্যা মহাযজ্ঞ আজ কৰিব খুজিছে চমৎকাৰ অতি চমৎকাৰ আজি লবণৰ বাবে হিত বনে বনে ঘৰত পলায়ন আই তপস্বী বন্ধ করতে হতো নেই যজ্ঞ আসে বলে যত যজ্ঞের সম্ভার তথার কি আমার ভার অর্পণ লবণ এই তপস্বী ইয়াত তই জন্মে ব্যাঘাত অন্তেক অপেক্ষা কর পূৰ্ণ হলে যজ্ঞৰ কাম সকলো সম্ভাৰ তোক কৰিম প্ৰদান অপেক্ষা কদাপিতো কৰিব নোৱাৰো অন্তে যজ্ঞৰ সম্ভাৰ আমাক দে লাগে কৰিব তহঁতে ঈশ্বৰক আৰাধনা নাই কোনো ঈশ্বৰ নামে এই সংসাৰ মানে লবনে কোনো ঈশ্বৰ দৈত্যৰাজ যজ্ঞৰ কাম নকলে সমাপন পূৰ্ণাকুতি নিদিও যদি ঈশ্বৰৰ নামত তোমাক কেনেকৈ দিম যজ্ঞৰ প্ৰসাদ সেয়েহে খন্তেক অপেক্ষা কৰা পূৰ্ণাকুতি শেষ হলে যত মানে আছে সকলো সম্ভাৰ তোমাক কৰিম অৰ্পণ এই তপস্যা বাক্যৰ চাতুৰিয়ে অযথা বিলম্ব ঘটাইছ লবণৰ কাৰ্য তপস্যা এই লবণ পৰাক্ৰম নাই লবণ মানৱৰ মহামংগলৰ বাবে মহাযজ্ঞ কতো শান্তি নাই এই লবণৰ পৰা কিদৰে মহাযজ্ঞ কৰো সমাপন বৃদ্ধ ব্ৰাহ্মণ আমি নাই শক্তি শৰীৰত যুদ্ধ কৰি বধিবলৈ সেই দুৰন্ত ৰাক্ষস নাই বলেৰে নোৱাৰিলো বুদ্ধিৰে নাখিব লাগিব সেই দুৰন্ত ৰাক্ষস দশৰথী শ্ৰীৰামচন্দ্ৰ অযোধ্যাৰ ৰজা দুষ্টক দমন
আৰু শান্তকো পালন এই মহামন্ত্ৰলৈ পালন কৰিছে অযোধ্যাৰ প্ৰজা। গতিকে যাওঁ মই শ্ৰীৰামচন্দ্ৰৰ কাষলৈ, আমাৰ দুৰ্দশাৰ কথা কৰো নিবেদন। লৱণক বধ কৰি নিশ্চয় প্ৰাণিব শান্তি তপোবনবাসী। দাদা, শত্ৰুঘ্ন, বিশ্বামিত্ৰ মুনি আপোনাৰ সাক্ষাৎ প্ৰাৰ্থী ৰৈ আছে সিংহদ্বাৰত। যোৱা ভাই, লৈ আহা মণিবৰক তুমি আদৰি সাদৰি। ভাল দাদা, আহক মুনিবৰ। আহক আহক মণিবৰ, আপোনাৰো শুভ আগমনে পবিত্ৰ কৰিলেই অযোধ্যা নগৰ। আমাৰ সেৱা গ্ৰহণ কৰক মণিবৰ। যশস্বী ভৱ মণিবৰ, ৰঘুমণি। কৃপা কৰি ব্যক্ত কৰক আপোনাৰ আগমনৰ উদ্দেশ্য। ৰঘুমণি, মণিবৰ, বিশ্বৰ কল্যাণৰ হেতু মহাযজ্ঞ কৰিছিলো আয়োজন, কিন্তু অত্যাচাৰী লৱণ দৈত্যই যজ্ঞস্থলীত লণ্ড ভণ্ড কৰি অত্যাচাৰ কৰিলে আমাৰ তপোবনবাসী। হে প্ৰজাবৎসল মহামণি শ্ৰীৰামচন্দ্ৰ, মণিবৰ, বধ কৰি সেই দুৰাত্মা দৈত্যক শান্তি দিয়ে যেন এই তপোবনবাসী। কি তাৰ ইমান স্পৰ্ধা, তপোবনবাসী গুহি কৰা অত্যাচাৰ। আজ্ঞা দিয়া দাদা, হয়। এতিয়াই বধ কৰো মই সেই পাষণ্ড দৈত্যক। নিশ্চয় বধিব লাগিব সেই দুৰাত্মা দৈত্য। মণিবৰ, ৰঘুমণি, আপুনি মনত নকৰিব সংশয়। ভাই ভৰত, দাদা, তুমি যোৱাৰ কোনো নাই প্ৰয়োজন। ভাই শত্ৰুঘ্ন, দাদা, যোৱা ভাই, বধ কৰি সেই অত্যাচাৰী লৱণ দৈত্য শান্তি প্ৰদান কৰা তুমি তপোবনবাসী। দাদা, নকৰিবা চিন্তা সেই দুষ্ট অসুৰৰ বাবে। নিশ্চয় বধিম মই লৱণ দৈত্য। যাওঁ মই মুনিবৰৰ লগত সেই দৈত্যক বিচাৰি। বলক মুনিবৰ, আমি যুদ্ধ যাত্ৰা কৰোঁগৈ প্ৰস্তুতি। ৰঘুমণি, মণিবৰ, শত ধন্যবাদ নিবেদিলো তোমাক। আশীৰ্বাদ কৰিছো অযোধ্যাৰ উজ্জ্বল কীৰ্তি দ্বিতীয় হওক চিৰকাললৈ। বলা কুমাৰ, বলক মুনিবৰ। বলা ভাইখ, দাদা, আমি উশান্তে বিশ্ৰাম কৰোগৈ। বলা দাদা। হরি প্রবেশিলা সভা মাজে ঋষি তপোধন বশিষ্ঠ মেৰে খ্যাত অতি জ্ঞানী জন বশিষ্ঠ মেৰে খ্যাত অতি জ্ঞানী জন
রাম হরি রাম হরি বুলানি রন তর রাম হরি রাম হরি বুলানি রন প্ৰজাৰ সন্তুষ্টিৰ অৰ্থে অযোধ্যাধিপতি শ্ৰী ৰামচন্দ্ৰই বিসৰ্জিলে নিজ পত্নীক অৰণ্যৰ মাজত। শোকত অতিকে কাতৰ হৈ অযোধ্যাধিপতিয়ে হেৰুৱাই পেলাইছে মনৰ স্থিৰতা। কুলগুৰুৱান যাওঁ এবে ৰামচন্দ্ৰৰ কাষলৈ, তেওঁৰ শোকাকুল অস্থিৰ বিভ্ৰান্ত মনত সান্তনা কৰোঁগৈ প্ৰদান। জয় বীর হতগ্নর জয় বীর হতগ্নর জয় মহাবীর গণর জয় জয় জয়। আরে মুনি সঙ্গে চলি যাই শত্ৰুঘ্ন কুমাৰ আৰে হাতে ধনু হৰলয়া দৈত্য বধিবাৰ আৰে হাতে ধনু হৰলয়া দৈত্য বধিবাৰ। যজ্ঞৰ স্থান ইয়াতেই মহাযজ্ঞ কৰিছিলো এজন, সেই দৈত্য আহি ঘটালে প্ৰমাণ। হে মুনিবন, সকলো বুজিলো মই। এবে এই স্থান কৰি পৰিত্যাগ বিশ্ৰাম কৰগৈ অৰণ্যত নিৰ্জন স্থানত। বধ কৰি সেই পাখণ্ড দৈত্য চিৰ শান্তি দিম তপোবনবাসী। বাৰু কুমাৰ, মুনিবন, এটা কথা ৰাখিবা মনত, অতিকে দুৰন্ত সেই দুৰ্জন ৰাৱণ। তেন্তে আমি এবে মাগিলো বিদায়, সাৱধানে তুমি কৰিবা সময়। ভাল মুনিবন। ক'ত পলাবি সেই লবণ দুৰ্জন? পলালেও তোৰ নিস্তাৰ নাই এই হতুখুনৰ হাতত। কনক বিচৰৰ হয় প্ৰয়োজন, লৱণৰ পুত্ৰ মই ব্ৰাহ্মণ মহাশয়। মোক বধ কৰি তাৰ পাছত পিতাৰ হবে কৰিবি ৰণ। বেশ তেন্তে গছ আৰু গুটি উভয় নকে কৰো নিৰ্ভুল। বেশ তেন্তে অদূৰচৰ লবণ শূন্য কৰি আজি পাতলাও মেদিনীৰ ভাৰ। বেশ তেন্তে বেশ তেন্তে হয়ে হও। লাগিলে ঘূৰৰ
শত্রুঘ্নালা লাগিলে ঘূৰৰ শত্ৰুঘ্নালা শ্ৰাৱণ মাহ যেন মেঘৰ গৰ্জন শ্ৰাৱণ অত যেন মেঘৰ কতুক্ষণে লৱণ দৈত্য ভাগৰি পৰিলা ৰাম হৰি ৰাম হৰি সৰ্বজনে পুৰা ৰাম হৰি ৰাম হৰি সৰ্বজনে পুৰা পরিষ্ঠক মূর্খ, এই শক্তি লৈ যুদ্ধ কৰ হতুক নৰহবে। যাওঁ মই মুনিগণক জয় বদৰা জনাই নিজ ৰাজ্যলৈ গমন কৰোঁ। হরি প্রবেশ করিয়া সীতানন্দন নয়নাতে সরিয়া হে অতি বিতুপন নয়নাতে সরিয়া হে অতি বিতুপন আর গুরুর গৃহে চলি যাই অতি ৰংগ মন ৰাম হৰি ৰাম হৰি বোলা সৰ্বজন রাম হরি
নমস্তে অস্তু মহামহি শ্রীপীঠে হুর্পূজিতে यशं देहि विद्या देहि शक्ति देहि नमस्तुते कल्याण नमस्तु बासा उठा बासा এতিয়া দুয়োৱে নিজ নিজ আসন গ্ৰহণ কৰা